হাওড়াঘাটত এদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যাৰ কাৰ্যসূচী ৰূপায়ণ। কাৰ্বি আংলং জিলাৰ হাওড়াঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ আতিথ্যত আজি এদিনীয়া কাৰ্যসূচীৰে হাওড়াঘাট নগৰ শাখা নামঘৰত ভাগৱত পাঠ আৰু ব্যাখ্যাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু এক ধৰ্মীয় পৰিৱেশ সৃষ্টি কৰে সমগ্ৰ অঞ্চলটোত। আমাৰ সমাজৰ নৱপ্ৰজন্মক ধ্বংসকাৰী ড্ৰাগছৰ দৰে দ্ৰব্যসমূহৰ পৰা আঁতৰাই ৰাখি ধৰ্মীয় অনুভূতিত মনোনিৱেশ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে বুলি আয়োজক সমিতিয়ে মত ব্যক্ত কৰিছে। ভাগৱত পাঠ আৰু ব্যাখ্যা কৰে বিশ্বনাথ চাৰিআলিৰ ভাগৱত ব্যাখ্যাকাৰ ৰন্তু শইকীয়াই। এদিনজোৰা কাৰ্যসূচীৰ ধৰ্মীয় অনুষ্ঠানটিত প্ৰতিটো বৈদিক শাখাৰ প্ৰতিনিধিৰ লগতে সকলো শ্ৰেণীৰ ৰাইজ উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়োৱাত আয়োজক সমিতিয়ে গভীৰ সন্তোষ প্ৰকাশ কৰিছে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। হাওড়াঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ জৰিয়তে হাওড়াঘাট নগৰ নামঘৰত এদিনীয়া কাৰ্যসূচীৰে 10তম ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। হাওড়াঘাট আঞ্চলিকৰ 15টা শাখাৰ সন্মিলিত হয়। আমি এই ব্যাখ্যালৈ আমন্ত্ৰণ কৰি আনিছোঁ বিশ্বনাথ চাৰিআলিৰ ৰন্তু শইকীয়াদেৱক। আজি আমি এইটোকেই বুজাব বিচাৰিছোঁ যে আমাৰ ধৰ্মৰ দিশত থাকি আজি ছাত্ৰ ছাত্ৰীসকলে হওক বা অন্যান্য ভকত বৈষ্ণৱসকলে হওক যিটো শান্তি আৰু সম্প্ৰীতি আনিব পাৰে, এয়া আমাৰ হৈছে ভাগৱতৰ জৰিয়তে। আধ্যাত্মিক দিশত বহুখিনি কথাই আমি ধৰ্মৰ তত্ত্বৰ পৰাই বুজিবলৈ পোৱা যায়। আজি এই ছাত্ৰ ছাত্ৰীসকলে যদি পূৰ্বৰ পৰাই যদি এই আধ্যাত্মিক দিশৰ ওপৰত যদি চৰ্চা কৰিলেহেঁতেন, আজি ড্ৰাগছৰ নিচিনা এই যি আজি গ্ৰাস হৈ উঠিছে ইয়াৰ পৰা হয়তো পৰিত্ৰাণ পালেহেঁতেন। প্ৰহ্লাদ চৰিত্ৰত আছে যে পঞ্চ বয়সৰ পৰা প্ৰহ্লাদক শিক্ষা দিয়াৰ কাৰণে, ধৰ্মতত্ত্ব শিক্ষা দিয়াৰ কাৰণে প্ৰহ্লাদৰ স্মৃতি আজিও এই পৃথিৱীত বিৰাজমান হৈ আছে। ঠিক তেনেকৈ আমাৰ মাতৃসকলে আজি যিসকল সন্তানক লালন পালন কৰিছে তেওঁলোকেও যাতে প্ৰহ্লাদৰ দৰে চৰিত্ৰ হয়, এই ধৰাখনক সুন্দৰভাৱে পৰিপালিত কৰি কোনো পুত্ৰ সন্তানে যাতে পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ নথয়, এই আধ্যাত্মিক দিশেৰে যিটো ৰস পায় আজি এই শান্তি সম্প্ৰীতি আহিব, সেই মানসেৰে আমি বৈদিক বৈষ্ণৱ মহাসভাৰ এটা আলোড়ন সৃষ্টি কৰিব বিচাৰিছোঁ যে এই ধৰ্মীয় মাৰ্গেৰে আহি থকা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ তত্ত্বটো বুজি উঠক। আমাৰ প্ৰধান উদ্দেশ্য জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি আজি হাওড়াঘাট অঞ্চলত আকাশে বতাহে সকলোতে হৰিনামৰ ধ্বনিয়ে যাতে আমি আলোড়িত কৰিব পাৰোঁ, সকলোকে একত্ৰিত কৰিব পাৰে, এইটোৱে আমাৰ প্ৰধান লক্ষ্য। এইকাৰণে মূল উদ্দেশ্য এটা আশ্ৰয় আৰু ইয়াত কবিয়ে ক'লে হে প্ৰভু তোমাৰ